ছাত্ৰ ছাত্ৰীসকল তোমালোকে পলিটেকনিকত এডমিশ্যন ল'ম বুলি ভাবিছিলা কিন্তু তোমালোকৰ ওচৰত ইনকাম চাৰ্টিফিকেট নাই তোমালোকে তেতিয়া এইখন দিবা এইখন আছে আন্ডাৰটেকিং ফৰ্ম এই ফৰ্মখন তোমালোকে সাবমিট কৰিব লাগিব এই ফৰ্মখন কেনেকৈ ফিল কৰিব লাগে ইয়াৰ লগত কি কি গাঁঠি দিব লাগে সকলোখিনি ডিটেইলছ A to Z কম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু মই পলিটেকনিক অনলাইন কৰা ভিডিঅ' অলৰেডি দিলো 30 মিনিটছৰ ভিডিঅ' হয় তোমালোকে যাবা সেই ভিডিঅ'টো চাবাগে আৰু ইয়াৰ নেক্সট ভিডিঅ' হি আছে NCL সম্পৰ্কত NCL খন নাই তোমালোকে কি আপলোড দিবা সকলোখিনি কম তোমালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব আজি তোমালোকক দেখাম যেন তোমালোকৰ ওচৰত ইনকাম চাৰ্টিফিকেট নাই তেন্তে তোমালোকে কি দিবা তাৰ জেগাত এখন আন্ডাৰটেকিং ফৰ্ম আছে এই আন্ডাৰটেকিং ফৰ্মখন তোমালোকে দিব লাগিব তোমালোকে যেতিয়া পলিটেকনিক অনলাইন কৰিব যাবা তাতে নটিফিকেশন বুলি আছে তাতে এই ফৰ্মখন পাই যাবা যদি বিচাৰি নোপোৱা মই ডাইৰেক্ট লিংকটো দিয়া থাকিব দেখাই দিম তোমালোকে হেমতে ডাউনলোড কৰিব পাৰিবা প্ৰথমতে তোমালোকক মই দেখাই দিছো কেনে ডাউনলোড কৰিব লাগে বলা ফাৰ্স্টে দেখাই দিছো তোমালোকে এই পোৰ্টেলটো গুছি আহিবা না পোৰ্টেলটো অহাৰ পিছত তোমালোকে দেখিবা ইয়াতে নটিফিকেশন বুলি গৈ আছে ইয়াতে দেখা পাবা তোমালোকে এটো ডিক্লেৰেচন আন্ডাৰটেকিং এটো মই চুই দিছো এটো ডিক্লেৰেচন আন্ডাৰটেকিং TFW tuition fees waiver apply for those not having up to date income certificate তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এখন লাইক আছে ডিক্লেৰেচন দেখিছা নহয় এই ফৰ্মখন তোমালোকে এনেকৈ ডাউনলোড কৰিব পাৰিবা মই ধুনীয়াকৈ ফৰ্মখন প্ৰিন্ট আউট কৰি উলিয়াই ললো এতিয়া প্ৰিন্ট আউট কৰি উলাৰ পাছত তোমালোকক এখন ফিল কৰি দেখাই দিম এখন কেনেকৈ তোমালোকে ফিল কৰিব লাগে ফিল কৰি দেখাই দিম তেতিয়া তোমালোকে নিজে মোবাইলতে কৰিব পাৰিবা আৰু এইখনৰ লগত ডকুমেন্টছ কি দিব লাগিব গাঠি হেতু হেকত কৈ দিম যদি এখন অকল দিয়া তেন্তে এখন ৰিজেক্ট হৈ যাব পাৰে হেতুবে তোমালোকে এইখনৰ লগত এটা ডকুমেন্টছ দিব লাগিব হেবে ভিডিওটো হেকলকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা নতুনকৈ আহিছে যদি ছাত্ৰীসকল তোমালোকে দেখিব পাইছা এখন যে ডিক্লেৰেচন ফৰ্ম এখন ইনকাম চাৰ্টিফিকেট এনেবল টু সাবমিট ইনকাম চাৰ্টিফিকেট অনলাইন কৰা সময় যেতিয়া তুমি দিব পৰা নাছিলা হেবে এখন ডিক্লেৰেচন ফৰ্ম দিছে আৰু এখন কেনেকৈ পৰা পাছোৱা ইয়াত লিখা আছে আই শ্ৰীমতী লৰা হলে শ্ৰী ছোৱালী হলে শ্ৰীমতী মনত থাকিলে নহয় লৰা হলে শ্ৰী হ'ব ছোৱালী হলে শ্ৰীমতী SMT লৰা হলে শ্ৰী ছোৱালী হলে SMT ঠিক আছে নিজৰ নামটো লিখিবা লৰা হলে সন দিবা ছোৱালী হলে দতাৰ দিবা ঠিক আছে লৰা হলে সন ছোৱালী হলে দতাৰ অফ তোমালোকৰ দেউতাৰ নামটো লিখিব লাগিব মই শ্ৰী আমুকৰ পুত্ৰ মই শ্ৰীমতী আমুকৰ পুত্ৰী এতিয়া লৰাৰ কাৰণে হ'ব মই আই শ্ৰী বোলে মনজিত বোলে MONJIT মনজিত বৰা এটা লৰাৰ কাৰণে দেখাইছো সন অফ ৰাম বৰা ঠিক আছে বৰা হৈ গ'ল ঠিক একে ছোৱালী হলে হ'ব শ্ৰীমতী আৰু এটো ছোৱালী হলে শ্ৰীমতী হ'ব আৰু নামটো লিখিবা আৰু সন নহয় তেতিয়া এই দতাৰত টিক মাৰিবা তাৰ নামটো লিখিবা ঠিক আছে এখন লৰাৰ কাৰণে পুৰাই দেখা দিছো ছোৱালীৰ কাৰণে সিম্পল এখন তোমালোকে পাৰিবা ইমান তোমালোকে হাই সেকেন্ডাৰী পাস কৰিলা আৰু নহবা নেকি ন তাৰ পাছত এন ইনহেবিটেড অফ গ্লেজ টাউন তোমালোকৰ গাঁওখনৰ নাম লিখি দিবা কচু পথাৰ কিবা এটা লিখিছো কটু পথাৰ মৌজা দি দিবা মৌজাটো কি হয় তোমালোকৰ মৌজাটো দিবা মৌজাটো যি হয় তোমালোকে দি দিবা এটো মই এক্সাম্পল হিচাপে দি আছো পোষ্ট অফিস বোলে আছে তোমালোকৰ পোষ্ট অফিস কি হয় পোষ্ট অফিস দি দিবা পোষ্ট অফিস বোলে হয় বোলে তোমালোকৰ যি পোষ্ট অফিস হয় পোষ্ট অফিস দি দিবা ঠিক আছে আৰু পুলিশ ষ্টেচন কি হয় পুলিশ ষ্টেচনখন দি দিবা আৰক্ষী চকী কি হয় ডিস্ট্ৰিক্টটো দিবা ডিস্ট্ৰিক্ট কি হয় তোমালোকৰ এইখিনি তেনেকৈ দি ল'বা মই এক্সাম্পল হিচাপে পুৰা গৈ আছো এইখিনি কি দিব লাগে আই শ্ৰী মনজিত বা লৰাটো আই শ্ৰী তোমালোকৰ নামটো লিখিবা সন দিবা অফ ৰাম বৰা দেউতাৰ নাম ছোৱালী হলে আই শ্ৰীমতী আমুক ডটাৰ অফ আমুক দিবা দেউতাৰ নাম দিবা গাঁও হ'ব তোমাৰ গাঁওখনৰ নাম দিবা মৌজা দিবা পোষ্ট অফিচ দিবা পুলিশ ষ্টেচন দিবা ডিস্ট্ৰিক্ট দিবা ইয়াত লিখা আছে আসাম হিয়াৰ বাই চাৰ্টিফাই ডেট I am a permanent resident of Assam I have applied for valid up to date income certificate. The application receipt is attached herewith. I shall submit the valid up to income certificate at the time final submission if I am allowed. এটো তোমাক কৈছে অসমৰ বাকিন্দা হয় মই ইনকাম সাৰ্টিফিকেটৰ বাবে আবেদন কৰিছো লগতে কৈছে the application receipt is attached herewith আৰু ইনকাম সাৰ্টিফিকেটৰ ৰিসিপ্টটো ইয়াতে এটাচ কৰি দিছো বুলি কৈছে যদি তোমালোকে ইনকাম সাৰ্টিফিকেটটো দিব নোৱাৰা তেন্তে তোমালোকৰ তেতিয়া তোমালোকে সিটটো নাপাবা বুলি কৈছে ফাইনেন্স সাবমিট যদি পিছত কলেজতো তোমালোকে যদি দিব নোৱাৰা হেতু তেতিয়া তোমালোকে নাপাবা ঠিক আছে আৰু এখন পঢ়ি লবা ফিলিং টু সাবমিট দা ভ্যালিড আপ টু ইনকাম সার্টিফিকেট উইল ৰিজাল্ট উইল
will result in cancellation of my allot seat if any changing my admission category from TFW to UR for the subsequent round of the counseling process. তোমালোকে যদি ইনকাম সার্টিফিকেটখন যদি নিদিয়া তেন্তে যদি বৈধ ইনকাম সার্টিফিকেট বা আপ টু ডেট ইনকাম সার্টিফিকেটখন নিদিয়া তেন্তে তোমালোকৰ আসনটো কেনসেল কৰা হ'ব ঠিক আছে তোমালোকৰ যদি নিদিয়া তেতিয়া কেনসেল কৰা হ'ব আৰু পৰৱৰ্তী ৰাউণ্ডৰ তোমাক এটো ইউআৰ লৈ হলনি কৰা হ'ব মানে ইউআৰ আনৰিজাৰ্ভলৈ তোমালোকক হলনি কৰি দিয়া হ'ব বুজিলা নহয় হিয়াবে তোমালোকক এটোৱে ক'লে যেন তোমালোকৰ ইয়াতে কৈছে মই অসমৰ বাসিন্দা হয় কৈছে আৰু ভ্যালিড ইনকাম সাৰ্টিফিকেট আবেদন কৰিছো আৰু ইয়াতে ৰিসিপ্টটো এটাচ কৰি দিছো বুলি কৈছে লগতে ৰিসিপ্টটো দিছো কৈছে তাৰপিছত যদি মোক সিটটো দিয়া হয় তেতিয়া নামভৰ্তিৰ সময়ত যদি সিটটো তোমাক দিয়া হয় তেনে নামভৰ্তিৰ সময়ত ইনকাম সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব মানে জমা দিব লাগিব যদি নিদিয়া তোমালোকৰ সিটটো কেনসেল হ'ব ঠিক আছে তো ইয়াতে তোমালোকে ডেটটো দিব লাগিব ডেটটো তোমালোকে যেতিয়া পুৰা তেতিয়া ডেটটো দিবা আজি বোলে 20 তাৰিখ মই লৈ লৈছো 20/5/2025 ডেটটো দিলো আৰু সিগনেচাৰ তোমালোকৰ সিগনেচাৰটো মাৰিব লাগিব ঠিক আছে তোমাৰ সিগনেচাৰটো মাৰিব লাগিব তোমাৰ নিজৰ সিগনেচাৰটো মাৰি দিবা কি হয় সিগনেচাৰটো মই মাৰি দিছো তেনেকৈ তাৰ পাছতে নেম অফ দা ক্যান্ডিডেট তোমাৰ নামটো লিখিব দিব ক্যাপিটালত লিখি দিবা আৰু ভাল হয় তোমাৰ নামটো যি হয় ক্যাপিটালত লিখি দিবা ঠিক আছে তাৰ পাছত ইয়াতে কৈছে নেম অফ পেৰেন্ট তোমাৰ দেউতাৰ নামটো লিখি দিবা দেউতাৰ নামটো কি হয় দেউতাৰ নামটো ইয়াতে লিখি দিবা আৰু ইয়াতে ডেটাৰ সহিতা লাগিব সিগনেচাৰ ডেটাৰ সহিত তোমালোকে দেউতাৰ পৰা মাৰি আনিবা ঠিক আছে ডেটা সহিত ডেটাৰ পৰা মাৰি আনিবা সহিত ডেটাৰ পৰা মাৰি আনিলো তাৰ পাছত এই ফৰ্মখন তোমালোকে পিডিএফ কৰিবা পিডিএফ কৰি পেলাই তোমালোকে যেটো ইনকাম সার্টিফিকেট এপ্লাই কৰিছিলা হে এপ্লাই কৰা ৰিসিপ্টৰ হৈতে এখন গাঠি দিব লাগিব ঠিক আছে যেসকল তোমালোকে এই ফৰ্মখন কেনেকৈ পুৰাব লাগে তোমালোকক মই দেখাই দিলোৱে ঠিক আছে দেখাই দিলোৱে কিন্তু ইয়াৰ লগতে তোমালোকে ইনকাম সার্টিফিকেট এপ্লাই কৰা ৰিসিপ্টটো জমা দিব লাগিব আৰু ইয়াতে লিখাও আছে দা এপ্লিকেশন ৰিসিপ্ট ইজ এটাচ হিয়াৰ উইথ ইনকাম সার্টিফিকেট এপ্লাই কৰা ৰিসিপ্টটো ইয়াৰ লগত জমা কৰা আছে বুলি ইয়াত লিখি দিয়াও আছে সেইভাবে তোমালোকে ইনকাম সার্টিফিকেটখন বনাই লবা যদি ইনকাম সার্টিফিকেটখন নাই ইনকাম সার্টিফিকেট কেনেকৈ বনাই মই ভিডিও দিয়া আছে এটো ভিডিও চোৱাগে তোমালোকে ইনকাম সার্টিফিকেটখন নিজৰ মোবাইলতে কৰিব পাৰিবা যদি ভিডিওটো ভাল লাগিলে তেনে চেনেল সাবস্ক্ৰাইব কৰিবা আৰু এনসিএল সম্পৰ্কত ভিডিও আহি আছে যাৰ এনসিএল নাই তেওঁলোকে কি কৰিবা ভিডিও আহি আছে তোমালোকে ভাবে চেনেলৰ জৰিয়তে সাবস্ক্ৰাইব কৰি থোৱা আৰু এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবা